মনোযোগ দিয়াৰ সময়ত বহুত তোমালোকৰ বাহিৰত তোমালোকে কেনেকৈ বডি লেংগুৱেজ দেখাইছা, স্কুলত কেনেকৈ বডি লেংগুৱেজ দেখাইছা, বা তোমালোকে ঘৰত থাকোঁতে কেনেকৈ কি বিহেভ কৰি আছা, সববিলাক এই সফ্ট স্কিলত পৰে। নেক্সট কি আছে? প্ৰব্লেম সলভিং স্কিল, মানে তোমালোকে বিপদৰ টাইমত যেতিয়া তোমালোকে ভয় খোৱা বা কিবা এটা প্ৰব্লেম হয় তেতিয়া তোমালোকে কেনেকুৱা বিহেভ কৰা, কেনেকৈ নিজক তুলি ৰাখিব পাৰা, যে মই যদি কিবা এটা মোৰ প্ৰব্লেম হৈছে মই তাৰ পৰা অভাৰকাম কেনেকৈ কৰিম, কেনেকৈ ওলাই আহিম তাৰ পৰা, সেইটোৰ কথা কৈছে। নেক্সট কি আছে? টিম ৱৰ্ক। এতিয়া আমি যে এতিয়া চোৱা या पढ़ा होगा, लेकिन कम्युनिकेशन का मतलब होता क्या है? अगर आप किसी से बातचीत करते हैं तो एक तरह से आप किसी प्रकार की इंफॉर्मेशन शेयर कर रहे होते हैं और इसी प्रक्रिया को संचार यानी कम्युनिकेशन कहते हैं। कम्युनिकेशन আমি ইজনে সিজনৰ লগত কথা পাতোনে নাই? কথা পতাটোৱে হৈছে बॉडी लैंग्वेज आदि से भी बातें कम्युनिकेट या कन्वे होती हैं। इस प्रकार की कम्युनिकेशन को नॉन वर्बल कम्युनिकेशन कहा जाता है। ফিডবেকটো বিচাৰে যে স্কুল এখন ভালকৈ আমি যদি ইখনক আৰু ভাল বনাব লাগে তো আমি কি কি ষ্টেপ ল'ব লাগিব, কি কি ইনোভেটিভ আইডিয়া আমাৰ মাজত আছে। তো ছাৰে আমাক কি কৰে, সবকে ইণ্ডিভিজুৱেলি সোধে যে এইটো কৰিলে কি হ'ব, তাৰপিছত কি হ'ব। তো এই টিম ৱৰ্কটো নহ'লে আমি কোনো কাম কৰিব নোৱাৰিম। বিল্ডিং এটা বনাবৰ কাৰণে কি কি লাগে? চিমেণ্ট লাগিব, ইটা লাগিব, আৰু কি লাগিব? ৰড লাগিব, চব লাগিবনে নাই? ব্যৱহাৰ ভালকৈ আহে স্কুলত। তো সদায় মনত ৰাখিবা, স্কুলত অহাৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে তোমাৰ যিটো এটিকেট বিহেভিয়াৰ, তোমালোকে টিচাৰক কি বিহেভ কৰি আছা, সেই সকলোবিলাক মানে তোমালোকৰ লাইফষ্টাইলৰ লগত তোমাৰ যিটো জীৱন আছে সেইটো তোমালোকে ডাঙৰ হৈ সেই বস্তুখিনি এপ্লাই হ'ব। তো এতিয়াৰ পৰাই নিজৰ সেল্ফ কনফিডেন্সৰ লগতে তোমালোকে গ্ৰুমিংটোও ভালকৈ ৰাখিবা। এনেকুৱা নহয় স্কুলত আহিলে এনেকৈ লেতেৰা পেতেৰা